নগাঁৱৰ ঢিঙৰ জঘন্য ঘটনাৰ কথা আমি কৈছো। দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ আহি থকা বাটতেই তিনি পাখণ্ডই জঘন্য কাণ্ড সংঘটিত কৰিলে। দলবদ্ধ ধৰ্ষণ কৰিলে সেই কিশোৰীগৰাকীক। বৰ্তমান সংকটজনক অৱস্থাত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে ঢিং। সদৌ অসম ছাত্ৰ সন্থাৰ নেতাকৰ্মীসকল ওলাই আহিছে। তেওঁলোকে কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ ঢিং বজাৰ বন্ধ ঘোষণা কৰিছে। নিশাৰ ভাগতো পৰিস্থিতি উত্তপ্ত। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপলে অহৰহ তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছে। নীলোৎপল, এতিয়া পৰিস্থিতি চৰম উত্তেজনাৰ মাজত কি কি তথ্য আছে আপোনাৰ লগত? নিশ্চয় নিশ্চয় প্ৰাঞ্জল, পৰিস্থিতি বৰ্তমান যথেষ্ট ৰাইজ ক্ষোভিত হৈ আছে, কাৰণ এনেধৰণৰ এক ঘটনা ৰাইজক নিশ্চিতভাৱে ক্ষোভিত কৰিছে। মই দেখুৱাইছো বৰ্তমান এয়া ঢিঙৰ যি অঞ্চলত এই ঘটনা সংঘটিত হৈছে, বৰ্তমান ইয়াত যথেষ্ট ক্ষোভিত হৈ পৰিছে ৰাইজ। আৰু এটা কথা ক'ব লাগিব যে নগাঁও আৰক্ষী অধীক্ষক গৰাকী আহি পেলাই বৰ্তমান স্থান পৰিদৰ্শন কৰিছে। কিন্তু আমি দেখুৱাইছো বৰ্তমান ইয়াত যি ঢিঙত যি বৰ্তমান ইয়াত ষ্টিফাৰ ডগৰ সহায় লোৱা হ'ব, ষ্টিফাৰ ডগৰ সহায়ত অভিযান চলোৱা হ'ব য'ত এই ঘটনা সংঘটিত হৈছে। আৰু আমি দেখুৱাইছো এয়া বৰ্তমান যি ইয়াত যে বৰ্তমান ইয়াত যিটো ইটা ভাটা যি ঘটনা ঘটিছে, আৰক্ষীৰ যি অপৰাধ শাখাৰ যিসকল লোক তেওঁলোকক মতা হৈছে, টেকনিকেল টিম মতা হৈছে। আৰু নগাঁও আৰক্ষী অধীক্ষক নিজে আছে, মোৰ লগত এগৰাকী মহিলা আছে ইয়াৰ, মই স্থানীয় মই জানিব চেষ্টা কৰিম। আপোনালোকৰ ঘৰ ইয়াতে? আজি যিটো ঘটনা সংঘটিত হ'ল, ইয়াত ৰাইজে যথেষ্ট ক্ষোভিত আৰু এগৰাকী কিশোৰীৰ লগত ঘটনা সংঘটিত হৈছে। বৰ্তমান কিশোৰীৰ অৱস্থা কেনেকুৱা? অৱস্থা বেয়া বুলিয়ে শুনিছো। সংকটজনক অৱস্থাত আছে আৰু তেওঁ এতিয়া যে উশাহটো অথনি লৈ আছিলে। আৰু বাকী আমি আমাৰ আগত ক'ব পৰা নাই একোটাই। তেতিয়া এনে যি দুজন ল'ৰা পাইছিল তেওঁলোকৰ আগত কৈছিলে, তেওঁলোকৰ আগত কৈছিল যে তিনিজন ল'ৰাই এনেকুৱা কৰিছে বুলি কৈছে, মুখত সোপা দি পেলাই কৰিছে। নিশ্চয় মই যেতিয়া আৰক্ষী অধীক্ষকগৰাকী আছে, মই আৰক্ষী অধীক্ষক জানিব চেষ্টা কৰিম। স্থান পৰিদৰ্শন কৰিবলৈ আৰক্ষী অধীক্ষকগৰাকী আহিছে, অপৰাধ শাখাৰ যিসকল লোক তেওঁলোক আহিছে। মই দেখুৱাইছো বৰ্তমান আৰক্ষী এটা বৃহৎ দল আহি পেলাই উপস্থিত হৈছে। আৰু নগাঁও আৰক্ষী অধীক্ষকে নিজে আহি পেলাই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে আৰু ইয়ালৈ বৰ্তমান ষ্টিফাৰ ডগৰ সহায় ল'ব। ছাৰ, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, যিটো ঘটনা সংঘটিত হৈছে ইতিমধ্যে কিশোৰীগৰাকীৰ অৱস্থা কেনেকুৱা, চিকিৎসালয়লৈ লৈ যোৱা হৈছে কি? কিশোৰীজনী অকণমান সুস্থ হোৱা বুলি আমাক জনাইছে। হস্পিটেলত আমাৰ পুলিচৰ ষ্টাফো আছে, ডক্টৰে চিকিৎসা কৰি আছে আৰু বহুত সুস্থ বুলি আমাক জনাইছে। আৰু আমি পিঅ'টো গোটেইখিনি এক্সামিন কৰি আছোঁ আৰু স্নিফাৰ ডগো অনা হৈছে। ফৰেঞ্চিকৰ আমি মানুহ, আমাৰ যিটো ফৰেঞ্চিক এক্সপাৰ্ট আছে তেওঁলোককো অনা হৈছে। যিখিনি আমি এভিডেঞ্চ পাওঁ সেইখিনি আমি লিভ কৰিম ইয়াৰ পৰা। আৰু ছাৰ, কিবা গম পাইছেনে কোনে কি কৰিছে তেনেকুৱা কিবা? নাই, এতিয়াও ধৰিব পৰা হোৱা নাই। ছোৱালীজনী সুস্থ হ'লেহে আমি সোধ পোছ কৰিম আৰু তাৰপিছতহে ক'ব পৰা যাব। নিশ্চয় নিশ্চয়। বৰ্তমানলৈকে যিহেতু তেওঁ সংজ্ঞাহীন অৱস্থাত আছে যিগৰাকী নিৰ্যাতিতা, গতিকে তেওঁ সুস্থ হোৱাৰ পিছতহে সকলো কথা পোহৰলৈ আহিব। কিন্তু ইতিমধ্যে যি ইয়াত আৰক্ষীয়ে সকলোখিনি বৰ্তমান পৰ্যবেক্ষণ কৰি আছে। ষ্টিফাৰ ডগ অনা হৈছে, ফৰেঞ্চিকৰ দল আনিছে। প্ৰাঞ্জল, আমি এই মুহূৰ্তত ক'ব লাগিব যে নগাঁও আৰক্ষীয়ে ফৰেঞ্চিক এক্সপাৰ্টসকলক আনিছে ইয়ালৈ, ফৰেঞ্চিক এইসকলক আনিছে। তেওঁলোকে ইয়াত যি স্থানত ঘটনা সংঘটিত হৈছে, কি কি তথ্য প্ৰমাণ আছে সেয়া সংগ্ৰহ কৰিবলৈ বৰ্তমান ইয়াত ফৰেঞ্চিকৰ দল আনিছে। মই দেখুৱাইছো বৰ্তমান ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোক যথেষ্ট ক্ষোভিত হৈ আছে। কিন্তু মই গাঁৱৰ ৰাইজ আছে, মই পুনৰ জানিব চেষ্টা কৰিম। এনেকুৱা এটা ঘটনা যিটো সংঘটিত হৈছে, যিটো ঘটনা সংঘটিত হ'ল, মহিলাৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। আজিৰ পৰা কেইদিনমান আগত কলকাতাত একেটা ঘটনা সংঘটিত হ'ল মমিতা দেৱনাথৰ লগত। আৰু এতিয়া আপোনাৰ পুনৰ ঢিঙত আমাৰ বৰ্তমান আমাৰ চকুৰ আগত আমাৰ ভণ্টি হয়। আমাৰ নাম নক'ব আপোনালোকে, আমাৰ ভণ্টি হয়, আমি আমাৰ গাঁৱৰ হয়। যিহেতু আমাক এতিয়া ন্যায় লাগে, কাৰণ যিজন মুখ্যমন্ত্ৰীলৈ আমাৰ এইটোৱে আহ্বান, তেওঁ 18 বছৰ ছোৱালীক বিয়া দিয়াটোৱে মানা কৰিছে ন। এতিয়া এজনী 18 বছৰ সৰু ছোৱালীজনীৰ লগত এনেকুৱা এটা কেছ হৈছে, 10মান শ্ৰেণীৰ ছাত্ৰী। কাইলৈ যে মোৰ লগত নহ'ব বা মোৰ ঘৰৰ মানুহৰ লগত নহ'ব, সেইটোতো আমি কোনেওতো আমাক দিব নোৱাৰে ন। গতিকে আমাক ন্যায় লাগে, আমি ন্যায় বিচাৰো, আমাক ন্যায় লাগে। নিশ্চয় নিশ্চয়। আৰু কঠোৰ শাস্তি লাগে, কঠোৰ শাস্তি লাগে। যদি কঠোৰ শাস্তি দিব নোৱাৰে, আমাৰ পাব্লিকৰ হাতত গতাই দিব। আমি এইটোৱে পুলিচক দিওঁ। নিশ্চয়, যদি আইনে শাস্তি দিব নোৱাৰে ৰাইজক গতাই দিয়ক। ৰাইজ ক্ষোভিত হৈ পৰিছে। মই দেখুৱাইছো বৰ্তমান ঢিঙৰ যি স্থানৰ পৰা দেখুৱাইছো, ঢিঙত বৰ্তমান ঢিঙৰ আমি এখন গাঁৱৰ পৰা দেখুৱাইছো য'ত এই ঘটনা সংঘটিত হৈছে। আৰু আমি যদি দেখুৱাব পাৰো প্ৰাঞ্জল, য'ত যি ঘটনাটো সংঘটিত হৈছে এটা ইটা ভাটাৰ ওচৰত হৈছিলে, আৰু সেইটো হৈছে ইটা ভাটা কিছু আঁতৰত আছে ইয়াৰ পৰা। আন্ধাৰত যথেষ্ট অসুবিধা দেখুৱাবলৈ, কিন্তু তথাপি আমি কৈছো সেই ঠাইতে এটা ইটা ভাটা আছে। ইয়াত যিখন শ্মশান ঘাট আছে তাৰ ওচৰতে এই ঘটনা সংঘটিত কৰিছে। সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাই
এই ঘটনাত যিগৰাকী কিশোৰীৰ লগত এই জঘন্য কাৰ্য কৰা হৈছে বৰ্তমান কিশোৰীগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নগাঁও মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হৈছে কিশোৰীগৰাকী যি নগাঁও আৰক্ষী অধীক্ষকে জনোৱা মতে বৰ্তমান তেওঁ কিছু সুস্থ গতিকে কিশোৰীগৰাকী সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত এই আটাইকেইটা অপৰাধীৰ নাম পোহৰলৈ আহিব কিশোৰীগৰাকীয়ে অপৰাধীকেইটা চিনি পাইছিলে কিন্তু যিহেতু তেওঁ যথেষ্ট অসুস্থ অৱস্থাত আছে তেওঁ যথেষ্ট সংকটজনক অৱস্থাত আছে গতিকে আৰক্ষীৰ কিছু অসুবিধা হৈছে কিন্তু বৰ্তমান ইয়ালে ফৰেন্সিক এক্সপাৰ্ট অনা হৈছে স্নিফাৰ ডগ অনা হৈছে আৰক্ষী অভিযান চলাইছে কিন্তু ধিঙৰ ৰাইজে বৰ্তমান মহিলা সুৰক্ষা বিচাৰে কেইদিনমান পূৰ্বে ধিঙত এনেকুৱা ঘটনা সংঘটিত হৈ যিবিলাক ঘটনা ৰাইজ আতংকিত হৈছিলে আৰু বৰ্তমান মই এটা কথা ক'ব লাগিব যে পুনৰ ধিঙত আজি যি ঘটনা সংঘটিত হ'ল আজিৰ ঘটনাই কিন্তু ৰাইজক পুনৰ আতংকিত কৰি তুলিছে ধিঙৰ ৰাইজে বিচাৰিছে ধিঙৰ যি অপৰাধীক মই দেখুৱাইছো বৰ্তমান মই যি ঠাইত এই ঘটনা সংঘটিত হৈছে আমি সেই ঠাইলৈ যাবলৈ চেষ্টা কৰিম যি ঠাইত এই ঘটনা সংঘটিত হৈছে আমি সেই ঠাইত যাব আৰক্ষীয়ে বৰ্তমান দলে বৰ্তমান ইয়াত তদন্ত কৰি আছে মই দেখুৱাইছো এয়া চাওক এই ইটাহতাৰ সমীপত যি ঘন জংঘল আছে বৰ্তমান আৰক্ষী দলটো অনুসন্ধান কৰি আছে মই দেখুৱাবলৈ চেষ্টা কৰিম এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা যি ঘটনা সংঘটিত হ'ল বৰ্তমান এই যিটো বৰ্তমান স্থান য'ত এই জঘন্য ঘটনা সংঘটিত হৈছে বৰ্তমান আৰক্ষীৰ যি অপৰাধ শাখা যি ফৰেন্সিক বিশেষজ্ঞ দল তেওঁলোকে প্ৰায় পৰীক্ষা নিৰীক্ষা চলাইছে তেওঁলোকে বৰ্তমান এই স্থানৰ পৰা আন কোনো লোকক যাবলৈ দিয়া নাই কিন্তু মই এটা কথা ক'ব লাগিব যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই কিন্তু ধিঙৰ ৰাইজক পুনৰ আতংকিত কৰিছে মই দেখুৱাইছো এই স্থান সম্পূৰ্ণভাৱে চিল কৰি দিয়া হৈছে ইয়াত স্নিফাৰ ডগৰ অভিযান চলোৱা হৈছে ফৰেন্সিকৰ যিসকল বিশেষজ্ঞ তেওঁলোকক মাতি অনা হৈছে মই দেখুৱাইছো নগাঁৱৰ যিগৰাকী অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তেওঁ বৰ্তমান স্থান পৰিদৰ্শন কৰিছে আৰক্ষী অধীক্ষক আছে স্বপ্ননীল ডেকাতে ইতিমধ্যে জনাইছে যে সম্পূৰ্ণভাৱে তদন্ত কৰিছে আৰক্ষীয়ে কোনো কুটি নেৰে বুলি কৈছে কিন্তু ধিঙৰ ৰাইজে বিচাৰিছে এই জঘন্য ঘটনাৰ সৈতে জড়িত যিসকল অপৰাধী আছে যি কালপ্ৰিট আছে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে এনেধৰণৰ জঘন্য কাৰ্য কৰিবলৈ দুঃসাহস কৰা এগৰাকী দশমমান শ্ৰেণীৰ ছাত্ৰীক এনেধৰণৰ নিৰ্দয়ভাৱে ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰা এনেধৰণে যি ঘটনা সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে বৰ্তমান ৰাইজ ক্ষোভিত হৈছে ধিঙৰ ৰাইজে কৈছে যে এইগৰাকী যি এই তিনিটা যি পাখণ্ড আছে পাখণ্ডকেইটা শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে সেয়া ৰাইজে দাবী কৰিছে প্ৰাঞ্জল কৈছে প্ৰয়োজনত যদি যুৱকসকল ভীষণ অসন্তুষ্ট স্থানীয় যুৱকসকলৰ আমি ৰুদ্ৰমূৰ্তি দেখা পাইছো পৰিস্থিতি আৰক্ষীয়ে যদি নিয়ন্ত্ৰণ নকৰে পৰিস্থিতিৰ ক্ষেত্ৰত আৰক্ষীয়ে যদি সঠিক তদন্ত আগনবঢ়ায় তেনেহ'লে হয়তো ক্ষোভৰ অধিক উদ্গীৰণ হ'ব পাৰে কিছু সময় পূৰ্বে লাইভতে স্থানীয় যুৱকসকলৰ আমি ভয়ংকৰ ৰূপ দেখিবলৈ পাইছিলো নিশ্চয় এটা কথা ক'ব লাগিব ধিঙৰ এগৰাকী যুৱক বিশেষকৈ এগৰাকী যুৱকে আমাক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে আমি তাৰ বাহিৰে কিন্তু আটাই যি বাকী কোনো লোকে কেমেৰাত হাত দিয়া নাছিলে এগৰাকী সুৰামুক্ত অৱস্থাত থকা এগৰাকী যুৱকে কিছু অসভ্যালি কৰিছিলে কিন্তু তথাপি বাকী যিসকল লোকে তেওঁলোক ক্ষোভিত হৈ আছিলে কাৰণ যিহেতু ধিঙত যি ঘটনা সংঘটিত হ'ল এগৰাকী দশমমান শ্ৰেণীৰ ছাত্ৰীক যি ধৰণে নিৰ্যাতন চলাই জঘন্যভাৱে যি নিৰ্যাতন চলোৱা হৈছিলে সেই ঘটনাত ৰাইজ ক্ষুব্ধ হৈ পৰিছিলে যুৱকসকল ক্ষুব্ধ হৈ পৰিছিলে সদৌ অসম ছাত্ৰ সন্থাই কিন্তু যেতিয়া আমি পূৰ্বতে সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া সেই যুৱকজনক কিন্তু মাইক যোগে সম্প্ৰচাৰ কৰিছিলে যে ধিঙত অসভ্যালি নকৰে বুলি সেইগৰাকী যুৱকক সকীয়াই দিছিলে সেই যুৱকগৰাকী ইতিমধ্যে চিনাক্ত কৰা হৈছে কিন্তু সেই কথা বাদ দিছোঁ ৰাইজ ক্ষোভিত হোৱাৰ নিশ্চয়কৈ থল আছে কাৰণ ধিঙৰ ৰাইজে আজিৰ পৰা কেইদিনমান পূৰ্বে ধিং থানালৈ বেটেলিয়ানৰ এটা দল অনা হৈছিলে বৃহৎ বাহিনী অনা হৈছিলে সেই দলটোৱে কিয় টহল দিয়া নাছিলে যদি সেই দলটোৱে সময়ত টহল এনেকুৱা ধৰণৰ যিহেতু ধিঙত এনেধৰণৰ অপৰাধজনিত ঘটনা হৈ আছে গতিকে সেইসমূহ আৰক্ষীৰ সেইসমূহ যি দল ইয়াত নিয়োগ কৰা হৈছে তেওঁলোকে পেট্ৰলিং কিয় দিয়া নাছিলে ফুট গধূলিতে এগৰাকী কণমানি ছাত্ৰী এগৰাকী দশমমান শ্ৰেণীৰ ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত এইদৰে যি জঘন্য ঘটনা সংঘটিত কৰা হ'ল ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰা হ'ল কিয় সেই এনেধৰণৰ ঘটনাসমূহ সংঘটিত হ'বলৈ পাইছে এনেধৰণৰ এই যিগৰাকী কিশোৰী সেই কিশোৰীগৰাকী ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা হৈছিলে যি স্থানত পেলাই থৈ যোৱা আমি সেই স্থান দেখুৱাইছোঁ বৰ্তমান ফৰেন্সিক বা স্নিফাৰ ডগে তাত বৰ্তমান আনি পেলাই তাত আৰক্ষীয়ে তদন্ত চলাইছে কিন্তু ৰাইজে বিচাৰিছে যে ধিঙত কিয় বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হয় ধিঙত কিয় বাৰে বাৰে ইয়াৰ পূৰ্বেও যি ধৰণৰ ঘটনা ডকাইতি সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল বুলি কোৱা হৈছে সেই ঘটনাসমূহ ধিঙত কিয় সংঘটিত হয় মই পুনৰ আৰক্ষী অধীক্ষকে কৈছে আমি জানিবলৈ চেষ্টা কৰিম কাৰণ এতিয়া তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে বা কি কৰে আৰু আমাৰ হাতত যি খবৰ আছে মুখ্যমন্ত্ৰীগৰাকীয়েও এই ঘটনাক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আমি পুনৰ আৰক্ষী অধীক্ষকে আছে আমি জানিব চেষ্টা কৰিম বৰ্তমান ছাৰ আমি দেখিছোঁ যে এডিশ্যনেল এছ পি ক্ৰাইম তাত আছে ফৰেন্সিক এক্সপাৰ্ট আছে তেওঁলোকে যি স্থান পৰিদৰ্শন কৰি আছে কিন্তু সমান্তৰালভাৱে আৰু এটা কথা আমি চাব লাগিব দশমমান শ্ৰেণীৰ ছাত্ৰী এগৰাকী কিশোৰীক নিৰ্দয়ভাৱে এনেধৰণৰ ঘটনা সংঘটিত কৰা হৈছে কিশোৰীগৰাকী সুস্থ হৈ নোহোৱালৈকে কিন্তু সেই অপৰাধীকেইটাৰ সেই কালপিতকেইটাৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা নাই
নাই নিশ্চয় থাকিব, কেলে নাথাকিব, আমি চেষ্টা কৰি আছোঁ। আৰু দুজন প্ৰত্যক্ষদৰ্শীৰ কথা কৈছে, সেই তেনেকুৱা কিবা আই উইটনেছ আছিলে বুলি কৈছে। তেনেকুৱা আই উইটনেছ নহয়, তেওঁলোকে পিছত গৈ পাইছে যেতিয়া ছোৱালীজনী পৰি আছিলে তেওঁলোকে ৰেস্কিউ কৰিছে। হয়, আৰু তেওঁলোকক ছোৱালীজনীয়ে কিবা কৈছিল নেকি? কিবা ছোৱালীজনীয়ে কোৱা মতে 3জন দুৰ্বৃত্তই তেওঁক বলাৎকাৰ কৰা বুলি জনাইছে। হয়, 3জন দুৰ্বৃত্তই। নিশ্চয়কৈ মই দেখুৱাইছোঁ ইতিমধ্যে যিগৰাকী আৰক্ষী অধীক্ষক তেওঁ আহি পেলাই যিহেতু স্থান পৰিদৰ্শন কৰিছে, আৰু তেওঁ কৈছে যে আৰক্ষীয়ে বিচাৰি উলিয়াব, আৰক্ষীয়ে অপৰাধীক বিচাৰি উলিয়াব, আৰু যিকেইগৰাকী কিন্তু তথাপিও আমি আৰক্ষীয়ে নিশ্চয়কৈ অপেক্ষা কৰিব সেই কিশোৰীগৰাকী সুস্থ হোৱালে। কিন্তু এক যি কৰুণ ঘটনা সংঘটিত হৈছে, এক জঘন্য ঘটনা, এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীক যিধৰণৰ কাৰ্য সংঘটিত কৰিলে, তাক লৈ পেলাই কিন্তু ৰাইজৰ মাজত যথেষ্ট অসন্তুষ্টি আছে, ক্ষোভ আছে। মই পুনৰ জানিব চেষ্টা কৰিম এগৰাকী মহিলাৰ পৰা। নিজৰ নিৰাপত্তা বিচাৰি দাবী উত্থাপন কৰিছিল, ঘেৰাও কৰিছিল, কি ক'ব বিচাৰে? হয়, আমাক মানে হেৰি কৰিবলৈ কাৰণে এটা হেৰি লাগে আৰু আমি মানে ইমান মানে হেৰিয়ৰ মাজত সোমাই আছো, মুছলিম এৰিয়াৰ মাজত সোমাই আছো, ইফালে আমাৰ আশে পাশে চব মানে মুছলিম, সেইকাৰণে আমাক মানে ন্যায় লাগে আৰু এটা সুৰক্ষিত লাগে। এইখিনি আমাৰ বিশেষকৈ আমি কেম্প এটা বিচাৰো, মানে নিজান ঠাই ল'ৰা ছোৱালী আহিবলৈ অলপ সুৰক্ষিত ঠাই লাগে। বাইক স্কুটি ধৰে, বাইক স্কুটি ধৰোতে তেতিয়া পইচাটো ল'ব লৈ মই আপোনালোকে ইয়াত যিটো এটা অতি স্পৰ্শকাতৰ অঞ্চল, আজি এনেকুৱা এটা জঘন্য ঘটনা সংঘটিত হৈছে, ইয়াত আৰক্ষী পহৰাৰ বেছি কৰিব লাগে। আপোনালোকে সেইটো ইয়াত একদম আৰক্ষী পহৰা লাগে, স্কুল টাইমত লাগে, ৰাতি লাগে। ৰাতি ধৰি লওক গৰু চুৰ হয়, স্প্ৰে চুৰ হয়, সেয়া কাৰণে আমি গোটেই ৰাতি উজাগৰে কটাব লাগে। এতিয়া কিশোৰী আজি কিশোৰী এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰী টিউচনৰ পৰা হওঁতে ঘটনা সংঘটিত হৈছে। এতিয়া আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী স্কুল যাবলৈ ভয় হ'ব, স্কুল যাবলৈ ভয় হ'ব। এতিয়া পৰাতো আমাৰ ভয় লাগিছে, কেনেকে মোৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ পঠাম, নে মই লগতে যাম। মই যদি লগতে যাওঁ, মোকো যদি স্প্ৰে মাৰি পেলাই বা কিবা কৰি দিয়ে, এইটোতো কোনো সুৰক্ষিত নহয়। আপোনালোকে কেতিয়া গম পাইছে কিমান সময়ত ঘটনাটো হৈছে? আমি পুৰা 7টামান বজাত গম পাইছো আৰু ঘটনাটো। তাৰপিছতে আপোনালোকে হস্পিটেললৈ লৈ গৈছে? হস্পিটেললৈ লৈ যোৱা হৈছে। তেতিয়া চেঞ্চলেছ হৈছে, সংজ্ঞাহীন হৈছে। তেতিয়া চেঞ্চ নাই, আমি যেতিয়া মানে দেখা পাইছো ছোৱালী চেঞ্চলেছ অচেতন হৈ আছে। নিশ্চয় মই দেখুৱাইছো প্ৰাঞ্জল, বৰ্তমান ইয়াত ৰাইজে যথেষ্ট সন্ত্ৰাস ভুগিছে, কাৰণ ঢিঙত ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সকলো ওলাই আহিছে নিলোৎপল, মহিলাসকলক দেখিছো আমি তাত, যুৱকসকলক দেখিছো, সকলো ওলাই আহিছে। আৱাল বৃদ্ধ বনিতা সকলোৱে ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নিৰাপত্তা বিচাৰিছে তেওঁলোকে, আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী কৰিছে আমাক নিৰাপত্তা লাগে। আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। Weather report presented by Sunrise. Weather report presented by Sunrise. লৰা সখীও কাহিনীবোৰ দেখি শুনি নেদেখাৰ ভাও জৰিছে উপায়হীন আজি অঞ্চলবাসী। পাছে আজিৰ এই কৰুণ ঘটনাই কি শিক্ষা দিব আৰক্ষীক? গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেখিলে কোনোবাই চিনি পাব নেকি? আমাৰ অসমবাসী চাওঁ, দেখোতো কোনোবাই চিনি পাইছে। ইউটিউবাৰে আপলোড কৰা ভিডিঅ'ৰ যোগেদি হ'ল পৰিয়ালৰ মহামিলন। তেখেতে আজি অসম নজা 52 বছৰ হ'ল। 52 বছৰৰ বিচ্ছিন্নতাৰ অন্তত নিখোজ ব্যক্তি প্ৰকাশ্য হ'ল ইউটিউবাৰৰ ভিডিঅ'। নেপালত 20 বছৰ হ'ল। সামাজিক মাধ্যমত মন্ত্ৰীয়ে ভিডিঅ' শ্বেয়াৰ কৰি ভাইৰেল কৰাৰ পিছতে পৰিয়ালে পালে নিখোজ সদস্যৰ সন্ধান। নামটো আৰু এবাৰ কৈ দিছো, আপোনাৰ নামটো কৈ দিয়ক। দিনেশ চুতীয়া, ঠাইডোখৰ নাম আৰু এবাৰ কৈ দিছো, ঠাইডোখৰ নামটো কৈ দিয়ক। লেঙেৰি মৰাণ লেঙেৰি লাহোৱাল। গাঁওখনৰ নামটো লাহোৱাল। চাওক, তেখেতৰ এড্ৰেছটো কৈ দিলে কোনোবাই যদি আপোনাৰ সেই পাইছে। 2 মিনিট
ছেকেণ্ডৰ এটা ভিডিঅ'। এই ভিডিঅ'টো দেখা এই ব্যক্তিগৰাকীৰ নাম দিনজ চুতীয়া। অত বছৰে কোনো উমঘাম নথকা এই ব্যক্তিজনক হঠাৎ পৰিয়ালে দেখা পালে এটা ইউটিউব ভিডিঅ'। নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। Weather report presented by Sunrise. Weather report presented by Sunrise. মচমচীয়া তাৰ পিছতে পৰিয়ালৰ মাজত লাগিল তুলপাৰ। 52 বছৰৰ আগতে ডিব্ৰুগড় জিলাৰ লেঙেৰীৰ এই ব্যক্তিগৰাকীয়ে কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়া দিনজ চুতীয়া আছিল 20 বছৰীয়া যুৱক। কলেজত পঢ়ি থাকোঁতেই ঘৰৰ পৰা ওলাই যোৱা ল'ৰাজন বিগত 52 বছৰ হৈ আছিল নিৰুদ্দেশ। সময় বাগৰিল, লগে লগে পৰিয়ালেও তেওঁক পুনৰ ঘূৰাই পোৱাৰ আশা ত্যাগ কৰিলে। কিন্তু ছ'চিয়েল মিডিয়াৰ বাবে পৰিয়ালে পালে আপোনজনৰ ঠিকনা। সম্প্ৰতি নেপালত সন্যাসী হিচাপে থকা নিজৰ মোমায়েকক বিচাৰি নেপাললৈ ৰাওনা হৈছে 4গৰাকী ভাগিনীয়ে। মোৰ মামা হয়। মই প্ৰথমে পোৱা নাই, ঘৰত পালে পাই পিছত সকলোকে শ্বেয়াৰ কৰিলে আৰু তাৰপিছত আকৌ বিমল বৰা ছাৰেও শ্বেয়াৰ কৰিলে। তাই তেনেকৈ চব ভিডিঅ' পাইছোঁ, পাই মেলি আমি মানে আজি যাব ওলাইছোঁ 4জন। 52 বছৰ হ'ল বুলি কৈছে ওলাই যোৱাই। পুৰা বয়স মানে তেখেতৰ এতিয়া 72 বছৰ হৈছে বুলি কৈছে। কি কৈ আছে তেখেত? তাত মন্দিৰত আছে এতিয়া, তেখেত বাবা হৈ আছে। অসমৰ এগৰাকী ইউটিউবাৰে নেপালৰ মাছটাং মুক্তিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে সন্যাসী ৰূপত লগ পাইছিল দিনজ চুতীয়া। তাৰ পাছতে তেওঁ ভিডিঅ' প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। বিগত 20 বছৰৰ পৰা মন্দিৰটোত এগৰাকী অসমীয়া সন্যাসীয়ে সাধনা কৰি থকাৰ কথা গম পোৱাৰ পাছতে মন্ত্ৰী বিমল বৰাইও তেওঁৰ ভিডিঅ'টো নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিলে। কিন্তু মূৰকত সেই সন্যাসীগৰাকী ওলাল নিজৰ সমষ্টিৰে এটা পৰিয়ালৰ সদস্য। ইফালে দিনজ পুনৰ স্বাগতম। এগৰাকী নাবালিকাক ধৰ্ষণৰ পাছতে ঘোষণা কৰা হৈছে যে কাইলৈৰ পৰা অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ থাকিব। এই কথা ঘোষণা কৰিছে ধিং আঞ্চলিক ছাত্ৰ সন্থাই। দোষীক কৰায়ত্ব নকৰালৈ অব্যাহত থাকিব প্ৰতিবাদ। দোষীক কৰায়ত্ব কৰাৰ দাবীত নিশাৰ ভাগতো প্ৰতিবাদ অব্যাহত আছে। ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ সদস্য। কেৱল ছাত্ৰ সন্থাৰ সদস্যই নহয়, অঞ্চলটোৰ মহিলা পুৰুষ সকলো ওলাই আহিছে। সকলোৱে একেলগে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নিৰুৎপল বৰ্তমান তাৰ পৰা লাইভত আছে। নিৰুৎপল, যিহেতু আপুনি তথ্যবোৰ জনাই আছে, আৰক্ষীৰ বিশাল দল আমি তাত দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত আৰু কি কি শেহতীয়া খবৰ আছে আপোনাৰ লগত? নিশ্চয় নিশ্চয় প্ৰাঞ্জল, আমি দেখুৱাই আছোঁ বৰ্তমান ইয়াত যি বৰ্তমান আৰক্ষীৰ যি দলে বৰ্তমান ইয়াত তদন্ত প্ৰক্ৰিয়া চলাই আছে। আৰু লগতে দেখিবলৈ পোৱা গৈছে স্নিফাৰ ডগ ইয়ালৈ আনাইছে। স্নিফাৰ ডগে বৰ্তমান ইয়াত স্নিফাৰ ডগৰ সহায়ত যি স্থানত এই ঘটনা সংঘটিত হৈছে সেই স্থানত পৰিদৰ্শন কৰা হ'ব। ঘটনা বৰ্তমান ইয়াত সেই স্থানত বৰ্তমান তদন্ত চলোৱা হ'ব। লগতে ফৰেঞ্চিকৰ দল অনা হৈছে, ক্ৰাইম ব্ৰাঞ্চে যি ফৰেঞ্চিকৰ দল আনিছে। আৰু যি ইয়াত স্থানত যি বৰ্তমান যি চাইণ্টিফিক ইনভেষ্টিগেশ্যন বিজ্ঞানসন্মত তদন্ত কৰাৰ বাবে সকলো বৰ্তমান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। আৰু এক ভয়ংকৰ ঘটনা সংঘটিত, যি ঘটনাৰ বাবে বৰ্তমান সমগ্ৰ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি, সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰী, প্ৰাঞ্জল পুনৰ জনাইছোঁ, 10মান শ্ৰেণীৰ ছাত্ৰী তেওঁ টিউশ্যনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত এইখিনি যি জংঘল আছিলে তেওঁৰ ঘৰলৈ যোৱাৰ পথত এই ঠাইতে 3টাকৈ পাখণ্ডই সেইগৰাকী কিশোৰীক মুখত সোপা দি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰে। বৰ্তমান যথেষ্ট এক সংকটজনক অৱস্থাত সেই কিশোৰীগৰাকীক লৈ যোৱা হৈছে, ভৰ্তি কৰা হৈছে নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত। আৰু তাৰ পৰা বৰ্তমান কিন্তু ভাল খবৰটো হৈছে কিশোৰীগৰাকী কিছু সুস্থ হৈছে। কিন্তু কিশোৰীগৰাকীয়ে অচেতন হোৱাৰ পূৰ্বে ইয়াৰ স্থানীয় দুগৰাকী যুৱকক তেওঁ জনাইছিল যে 3টাকৈ
পাখণ্ডই তেওঁক ধৰ্ষণ কৰিছিলে আৰু হয় কিশোৰীগৰাকীয়ে সেই তিনিটা পাখণ্ডকে চিনি পাইছে গতিকে এই ঘটনাৰ পিছত স্বাভাৱিকতে ধিঙৰ ৰাইজৰ মাজত খবৰ সৃষ্টি হৈছে আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি বাতৰি দেখুৱাই আছোঁ আৰু সমান্তৰালভাৱে ডিজিটেল পেজতো দেখুৱাই আছোঁ এই যি পোনপটীয়া সম্প্ৰচাৰ ইয়াত বৰ্তমান যি দেখিবলৈ পোৱা গৈছে যে ধিঙত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাই বৰ্তমান যথেষ্ট এক ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে পল আপুনি লাইনত থাকিব পৰৱৰ্তী সময়ছোৱাটো আৰু ধিঙৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আৰক্ষীয়ে তদন্ত আগবঢ়াই আছে সেই কিশোৰীগৰাকীৰ অৱস্থা বৰ্তমান কিছু সুস্থিৰ বুলি কোৱা হৈছে আমি পৰৱৰ্তী সময়তো কিন্তু এই খবৰটোৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিম এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ